নমস্কাৰ, ইকোহিপাত ছায়েন্সলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোক সকলোৰে হায়াৰ ছেকেণ্ডেৰী এক্সামসমূহ হৈ গৈছে। মই আশা কৰিছোঁ আটাইৰে এক্সামসমূহ ভাল হৈছে। আৰু লগতে আহিবলগীয়া যিটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সাম সেইটোৰ কাৰণে শুভকামনা থাকিল। আমাৰ চেনেলটোত ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাবে বিভিন্ন MCQs ভিডিঅ' আৰু বাকী কিছুমান ইম্পৰ্টেণ্ট টপিকছো ডিছকাছ কৰি থৈছোঁ। তোমালোকে সেই ভিডিঅ'ছখিনি এবাৰ চাবা। এতিয়া আহোঁ আজিৰ মূল টপিকটোলৈ। আজি এই ভিডিঅ'টোৰ মূল লক্ষ্য হৈছে আহিবলগীয়া যিটো CUET এক্সাম হয় নাই, এতিয়া তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি শেষ হ'ল। তোমালোকৰ বহুতৰে মনত হয়তো এইটো আশা আছে যে তোমালোকে এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িব বিচাৰা, উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা। তো সেই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চেনেলটোত আমি CUETৰ যিটো আহিবলগীয়া এন্ট্ৰেন্স এক্সাম তাৰ ওপৰত বেছ কৰি আমি বিভিন্ন ছাবজেক্টসমূহৰ ভিডিঅ'ছ লৈ আহিম। ঠিক আছে, ছায়েন্সৰ প্ৰতিটো ছাবজেক্ট বায়'লজি, কেমেষ্ট্ৰি, মেথছ প্ৰত্যেকটো ছাবজেক্টৰ তোমালোকে ভিডিঅ'ছ পাবা। আৰু আজি মই তোমালোকলৈ বায়'লজিৰ তেনেকুৱা কিছুমান ইম্পৰ্টেণ্ট টপিকছ লৈ আহিছোঁ। তাত আমি CUETৰ অলৰেডি হৈ যোৱা যিখিনি এন্ট্ৰেন্স এক্সামৰ মানে প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন সেইখিনি ডিছকাশ্যন কৰিম। টপিক ৱাইজ বস্তুবিলাক আমি ডিছকাছ কৰিম। তাৰ লগতে আমি কিছুমান চেম্পল কুৱেশ্যন দিম, যিটো যেনেকৈ প্ৰিভিয়াছ ইয়েৰত ধৰা যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তাৰ লগত সংগতি ৰাখি আমি কিছুমান চেম্পল কুৱেশ্যনছো তোমালোকক দিম। ঠিক আছে, লগতে PYQটো ডিছকাশ্যন কৰা হ'বই। তো তোমালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু ভিডিঅ'ছখিনি এটাৰ পিছত এটা আহি থাকিব। আৰু তেনেকৈ আমাৰ লগতে তোমালোকে CUETৰ কাৰণেও প্ৰিপেৰেশ্যন কৰা আৰু সকলোৰে শুভকামনা থাকিল। লগতে তোমালোকেও কমেণ্ট ছেকশ্যনত জনাবা কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰা। ঠিক আছে, আজি এই চিৰিজটোৰ আজি প্ৰথম ভিডিঅ'টোলৈ তোমালোক সকলোকে মই ৱেলকাম কৰিছোঁ। ঠিক আছে, প্ৰথম তোমালোকে যদি চিলেবাছখন চোৱা ইউনিট 1ত যিটো ৰিপ্ৰডাকশ্যন পাৰ্ট আমি তাৰ পৰাই আৰম্ভ কৰিম। ঠিক আছে, তো চেপ্টাৰ 1 ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ। তো ইয়াত আমি যদি চাওঁ CUETৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ যদি আমি চাওঁ, আমি বহুত বেছি কুৱেশ্যনছ এই চেপ্টাৰটোৰ পৰা দেখিছোঁ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট টপিকছ আছে। তো নিটৰ কাৰণেও এই চেপ্টাৰটো বহুত ৰিপ্ৰডাকশ্যনৰ গোটেই ইউনিটটোৱে নিটৰ কাৰণেও বহুত কি হয় ইম্পৰ্টেণ্ট হয়। তোমালোকৰ অকল CUETৰ কাৰণে নহয়, নিটৰ কাৰণেও হেল্পফুল হ'ব। ঠিক আছে, গতিকে আমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ এই চেপ্টাৰটোৰ পৰা আজি আমি CUETৰ PYQ ডিছকাশ্যন কৰিম। তাৰ লগত মানে সংগতি ৰাখি আমি কিছুমান চেম্পল কুৱেশ্যন লৈ আহিছোঁ, সেইখিনি ডিছকাশ্যন কৰিম। আৰু আটাইতকৈ ফেভৰেট, ঠিক আছে, এই এন্ট্ৰেন্স এক্সামটো আটাইতকৈ ফেভৰেট কুৱেশ্যন পেৰেগ্ৰাফ টাইপ যিবিলাক কুৱেশ্যন, পেৰেগ্ৰাফ টাইপ কুৱেশ্যনবিলাকত তোমালোকে ভয় কৰা, কিন্তু ভয় কৰিব নালাগে, সেইবিলাক কৰিবলৈ বেছি ইজিহে। আৰু এনেকুৱা কিছুমান ট্ৰিক্স দিম যাতে সেইখিনি পেৰেগ্ৰাফটো পঢ়ি থাকোঁতে তোমালোকৰ নষ্ট নহয় আৰু শুদ্ধকৈ কুৱেশ্যনটো তোমালোকে এটেম্পটো কৰিব পাৰা। ঠিক আছে, তো আমি PYQ ডিছকাছ কৰিম, চেম্পল কুৱেশ্যন কিছুমান ডিছকাছ কৰিম, লগতে মষ্ট ইম্পৰ্টেণ্ট পেৰেগ্ৰাফ টাইপ আমি কুৱেশ্যনছবিলাকো ডিছকাছ কৰিম। ঠিক আছে, গতিকে চেপ্টাৰটোলৈ আগবাঢ়িছোঁ। ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ পাৰ্ট 1 এইটো। আৰু এই পাৰ্ট 1ত মই এইখিনি টপিক কভাৰ কৰিম। তোমালোকক যিটো PDF হয় সেইটো টেলিগ্ৰাম চেনেলটোত, আমাৰ ইকোহিপাত ছায়েন্সৰ টেলিগ্ৰাম চেনেলটোত সেই PDFটো আপলোড কৰি দিম। তোমালোকে এবাৰ PDFটো চাই ল'বা। এইখিনি টপিক মই আজি ডিছকাশ্যন কৰিম। ঠিক আছে, গোটেইকেইটা টপিকৰ পৰাই আমি কুৱেশ্যন চাম। ফ্লাৱাৰ ষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একদম পলিনেশ্যন হোৱাৰ পাছত, ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত, পষ্ট ফাৰ্টিলাইজেশ্যন চেঞ্জেছলৈকে আমি কুৱেশ্যনছ লৈ আহিছোঁ। ঠিক আছে, আৰু বেছিভাগ কুৱেশ্যনেই কি হয় PYQ লগত সংগতি ৰাখি আমি প্ৰিপেয়াৰ কৰা হৈছে। গতিকে তোমালোকে ভয় খাব নালাগে, একদম আৰ্হি কুৱেশ্যনছ পাবা। কেনেকুৱা ধৰণৰ CUETৰ এন্ট্ৰেন্স এক্সামত আহে তাৰ একদম আৰ্হি কুৱেশ্যনছ আমি লৈ আহিছোঁ। ঠিক আছে, প্ৰথম আৰম্ভ কৰোঁ। আৰু এটা কথা এইখিনিতে কৈ দিছোঁ যে মই ইতিমধ্যে তোমালোকক কৈছিলোঁ যে মই টপিকবিলাকো ডিছকাছ কৰিম, হয় নাই? এই চিৰিজটোত আমি টপিক ৱাইজ ডিছকাশ্যন কৰি যাম। কিন্তু যিটো ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ এই চেপ্টাৰটোৰ যিমানবিলাক টপিকছ আছে, ঠিক আছে, ফ্লাৱাৰ ষ্ট্ৰাকচাৰৰ পৰা হওক, ফ্লাৱাৰৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ, ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰখিনি কথা, পলিনেশ্যনৰ কথা, পলিনেশ্যনৰ যিখিনি এজেণ্টছ সেইখিনিৰ কথা, তাৰোপৰি তোমাৰ গেমেট'জেনেছিছৰ প্ৰচেছবিলাক, ঠিক আছে, ফ্ৰুট ডেভেলপমেণ্ট কেনেকৈ হয়, চিড ডেভেলপমেণ্ট কেনেকৈ হয়, এই গোটেইখিনিৰ ওপৰত আমাৰ ভিডিঅ'ছ চেনেলটোত অলৰেডি আছে। মানে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ এই চেপ্টাৰটোৰ A to Z গোটেই টপিকছখিনি তোমালোকে আমাৰ চেনেলটোতে পাবা। ইয়াৰ ভিডিঅ'ছ অলৰেডি আপলোড কৰা হৈছে। ঠিক আছে, আৰু সেই যিখিনি ভিডিঅ' আপলোড কৰা হৈছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। তোমালোকে এবাৰ গৈ চেক কৰি চাবা। গোটেই টপিকখিনি একদম ডিটেইলছত ডিছকাশ্যন কৰা হৈছে তাত। ঠিক আছে, তোমালোকে বেলেগ ক'তো যাব নালাগে, আমাৰ চেনেলটোত গোটেইখিনি উপলব্ধ আছে, অলৰেডি আপলোডেড। সেইটো কাৰণে আজি মই এই চেপ্টাৰটো আকৌ নতুনকৈ ডিছকাছ নকৰোঁ, কাৰণ সময় নষ্ট হ'ব। যিহেতু অলৰেডি ডিছকাছ কৰা হৈছে এই টপিকছখিনি, এবাৰ তোমালোকে ভিডিঅ'কেইটা চাই ল'বা। আজি ডাইৰেক্ট মই কুৱেশ্যনছ লৈ আহিছোঁ এই চেপ্টাৰটোৰ পৰা। ঠিক আছে, তো কুৱেশ্যনছখিনি আমি একেলগে এটেম্প কৰি যাম। ঠিক আছে, এবাৰ যদি তোমালোকে সেই ভিডিঅ'টো চেক কৰা তেতিয়াহ'লে কোনো এটা কুৱেশ্যনে তোমালোকে টান নাপাবা। ঠিক আছে, গোটেই টপিকখিনি কভাৰ কৰি আছে। গতিকে তোমালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে এবাৰ গৈ তোমালোকে অলৰেডি আপলোডেড হোৱা সেই ভিডিঅ'ছখিনি চেক কৰা। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ।
What is the function of the anther in the process of sexual reproduction in flowering plants? এটা আমাক কিহৰ ফাংচন কৰিছে এন্থাৰৰ ফাংচন মই তোমালোকক কৈ দিছো যে তোমালোকে আজিকালি ডাইৰেক্ট কোৱেশ্চন খুব কম পাবা সব এনেকুৱা স্টেটমেন্ট ওয়াইজ কোৱেশ্চনে পাবা ঠিক আছে প্ৰথম কৰিছে what is the function of anther in the process of sexual reproduction in flowering plants এন্থাৰৰ ফাংচন কি তো হেতু জনাৰ আগতে আমি জানিব লাগিব এন্থাৰ কোনটো অংশ কোৱা হয় ঠিক আছে এটা যদি আমি ফ্লাৱাৰিং প্লান্টছত চাওঁ হয়নে মেল আৰু ফিমেল দুই ধৰণৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ দেখিবলৈ পাম মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ খিনি কি বুলি কোৱা হয় এন্ড্ৰছিয়াম আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ খিনি কোৱা হয় গাইনোছিয়াম ইয়াৰে যেটো মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ তাৰ এনেকুৱা সিঙ্গল ইউনিট এটা কি বুলি কোৱা হয় ষ্টেমেন দেখিছানে তোমালোকে জবা ফুলজোপা যদি লক্ষ্য কৰিছা এই হালধীয়া হালধীয়া আগ অংশটো হালধীয়া হালধীয়া দেখিছানে এইবিলাকক কি বুলি কোৱা হয় ষ্টেমেনছ বুলি কোৱা হয় এতিয়া ষ্টেমেনক যদি আমি ভাগ কৰো এডালক কি বুলি কোৱা হয় ফিলামেন্ট ঠিক আছে ফিলামেন্ট এইবিলাক সব মই আগৰ ভিডিওস খিনিত এক্সপ্লেইন কৰি থৈছে এতিয়াও অলপ অলপ যাতে তোমালোকে সুবিধা হয় সেইকাৰণে এক্সপ্লেইন কৰি দিছো এবাৰ ডিটেইলছ আগতে ভিডিওখিনি চাবা ঠিক আছে এইখিনি এই ষ্টকডালক কোৱা হয় ফিলামেন্ট আৰু এইখিনি কি বুলি কোৱা হয় এন্থাৰ এই অংশটোৱে হৈছে এন্থাৰ এতিয়া এন্থাৰৰ ফাংচনে আমাক সুধিছে কোৱেশ্চনটো সুধিছে যে এন্থাৰটোৰ ফাংচন কি এই এন্থাৰটোতে কি প্ৰডিউস হয় পলেন গ্ৰেইনছ ঠিক আছে পলেন গ্ৰেইনছ কি হয় পলেন গ্ৰেইনছ হৈছে মেল গেমেটছ পলেন গ্ৰেইনছৰ পৰা পাছত কি হ'ব ফ্লাৱাৰৰ মেল গেমেটছ বিলাক প্ৰডাকশন হ'ব আটাইতকৈ ইম্পৰ্টেন্ট ইউনিট ৰিপ্ৰডাকশনত ঠিক আছে এই এন্থাৰতে কি প্ৰডিউস হয় এই পলেন গ্ৰেইনছ বিলাক তোমালোকে জবা ফুলজোপা যদি লক্ষ্য কৰিছা জবা ফুলত তোমালোকে হালধীয়া হালধীয়া কিছুমান কি দেখিবা ষ্ট্ৰাকচাৰছ দেখিবা একদম বালিৰ দৰে হালধীয়া হালধীয়া আমি চুলে হাতত লাগি আহে ঠিক আছে সেইবিলাকে হৈছে পলেন গ্ৰেইনছ আৰু সেই পলেন গ্ৰেইনছ বিলাক ক'ত প্ৰডিউস হয় এন্থাৰ তেতিয়াহ'লে আমি কুৱেশ্চনটো সলভ কৰিব পাৰিম নে হোৱাট ইজ দ্য ফাংচন অফ এন্থাৰ ইন দ্য প্ৰচেছ অফ সেক্সুৱেল ৰিপ্ৰডাকশন কি হ'ব প্ৰডাকশন অফ পলেন গ্ৰেইনছ তেতিয়াহ'লে কুৱেশ্চন 1 ৰ শুদ্ধ উত্তৰটো হ'ব এ ঠিক আছে এগেইন তোমালোকক কৈছো এইবিলাক গোটে পলিনেশন হওক তোমাৰ মেল গেমেটছৰ কথা হওক ফিমেল গেমেটছৰ কথা হওক ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰছ গোটে ফুলপাহৰ ষ্ট্ৰাকচাৰ গোটে ভিডিওস খিনি আমি অলৰেডি আপলোড কৰি থৈছো এবাৰ তোমালোকে সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টছ আমাৰ চেনেলটোত গৈ পিনি সেই ভিডিওস কিটা চেক কৰা খুব সম্ভৱ 4টামান পাৰ্ট আছে মই লিংকটো দিয়ে দিম এবাৰ গৈ চেক কৰিবা গোটে টপিক খিনি বুজি লোৱা ঠিক আছে তেতিয়া সুবিধা পাবা Next question line is question number 2. In a bisexual flower, the male and female reproductive organs are present in the same flower. This condition is referred to as. তো কি কৈছে যেতিয়া এটা বাইসেক্সুৱেল ফ্লাৱাৰ কি বুলি কৈছে মেল আৰু ফিমেল দুইটা ৰিপ্ৰডাক্টিভ অৰ্গেনে একেটা ফুলতে পোৱা গৈছে আৰু এনেকুৱা ফুলক কি বুলি কোৱা হয় এনেকুৱা ফুলৰ কন্ডিশনক কি বুলি কোৱা হয় আমাক হেতু সুধিছে অপচন 4টা দিয়া আছে তেতিয়া শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে হাইমেফ্ৰডিটিক কন্ডিশন বুলি কোৱা হয় ঠিক আছে ইয়াত কি হয় একেটা ফুলৰ ভিতৰতে আমি মেল ৰিপ্ৰডাক্টিভ অৰ্গেনো দেখিম ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনো দেখিম ঠিক আছে যেনেকৈ তোমালোকে জবা ফুল পাহৰ এই দীঘলীয়া ষ্টকডাল দেখিছানে এইটো হৈছে ইহঁতৰ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো ইয়াতে অভেৰীটো লুকাই আছে ঠিক আছে ইয়াতে অভেৰীটো আছে এইটো হৈছে ইহঁতৰ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন এটা হয় ষ্টিগমা বুলি কয় হয়নে ঠিক আছে এইটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন তাৰ পিছত লগতে মেল খিনিও পাবা এইখিনি এন্ড্ৰছিয়াম খিনি যাক আমি ষ্টেমেন বুলি কওঁ এটা স্কিনটো হয়নে ষ্টেমেনছ খিনিও ইয়াতে পাবা তাৰমানে একেটা ফুলতে আমি মেল ৰিপ্ৰডাক্টিভ অৰ্গেনো দেখিছো ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনো দেখিছো আৰু এই কন্ডিশনটো কি বুলি কোৱা হয় হাৰ্মেফ্ৰডিটিক ঠিক আছে মনত ৰাখিবা তাৰপিছত তোমালোকক বাকি অপচন কিটা যদি এবাৰ চকু ফুৰাও এইখিনিও মই কৈছো অলৰেডি আমাৰ ভিডিওস আপলোডেড আছে এইখিনি গোটেইখিনি বুজাইছে ডায়োসিয়াছ কন্ডিশন কি হয় মনোসিয়াছ কন্ডিশন কি হয় ইউনিসেক্সুৱেল কন্ডিশন কি হয় এইখিনি গোটেইখিনি বুজোৱা আছে ঠিক আছে ডায়োসিয়াছত কি হয় মেল আৰু ফিমেল দুজোপা বেলেগ বেলেগ গছ থাকে ঠিক আছে মানে দুজোপা বেলেগ বেলেগ গছত আমি মেল আৰু ফিমেল ফ্লাৱাৰ পাওঁ একেটা স্পেচিছৰে যেনেকে এক্সাম্পল তোমালোকৰ পাপায়া ঠিক আছে পাপায়াৰ যদি আমি যদি চাওঁ পাপায়াত কি হয় এজোপা গছত যদি মেল ফ্লাৱাৰ্ছ দেখিবলৈ পাওঁ বেলেগ এজোপা গছত ফিমেল ফ্লাৱাৰ্ছ দেখিবলৈ পাম সেই কন্ডিশনটো কি বুলি কোৱা হয় ডায়োসিয়াছ কন্ডিশন মনোসিয়াছ কন্ডিশনত কি হয় গছজোপা একেজোপাই হ'ব ঠিক আছে গছজোপা বেলেগ বেলেগ নহয় কিন্তু ফুলপাহ বেলেগ বেলেগ হ'ব এটা বেলেগ ফুলত মেল ৰিপ্ৰডাক্টিভ অৰ্গেন থাকিব এটা বেলেগ ফুলত কি থাকিব ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন থাকিব সেই কন্ডিশনটো কি বুলি কোৱা হয় মনোসিয়াছ ঠিক আছে এইকেইটা কনসেপ্ট ক্লিয়াৰ হ'লে তো কেতিয়াবা তোমালোকক ডায়োসিয়াছৰ কথাও তোমালোকে এনেকে ডেফিনেশ্যন যদি কুৱেশ্যনত সুধিব পাৰে মনোসিয়াছৰ কথা সুধিব পাৰে তো এইখিনি কনফিউজ নহবা মই এইখিনি একদম ধুনীয়াকৈ এক্সাম্পলছ দি বুজাই থৈছো এবাৰ প্লিজ গৈ ভিডিঅ'খিনি চাবা ঠিক আছে তেতিয়া তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 3 the tapetum is an the tapetum in an anther is responsible for তো এন্থাৰত আমি এন্থাৰ বিষয়ে ইতিমধ্যে গম পাইছো এন্থাৰ কি হয়
য'ত পলেন গ্ৰেইনৰ ফৰ্মেশ্যন হয় মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ এটা পাৰ্টক তুমি এন্থাৰ বুলি কওঁ হয়নে তাতে কি হয় পলেন গ্ৰেইনছ বিলাক ফৰ্মেশ্যন হয় এতিয়া সেই এন্থাৰত টেপেটাম বুলি কিছুমান কি হয় চেলছ আছে ঠিক আছে লেয়াৰ্স অফ চেলছ আছে যাক আমি টেপেটাম বুলি কওঁ এতিয়া সেই টেপেটামৰ ফাংচন কি সুধিছে ঠিক আছে তো ফাংচনটো চোৱাৰ আগতে আমি টেপেটাম খিনি কোনখিনি অলপ ষ্ট্ৰাকচাৰটো চাওঁ হা কেতিয়াবা তোমালোকক আঁকিবলৈ আহে এতিয়া আমি যদি এন্থাৰটো সাধাৰণতে ফুলৰ এন্থাৰটো এনেকুৱা হয় বাইলব ষ্ট্ৰাকচাৰ হয় ঠিক আছে জেনেৰেলি বাইলব ষ্ট্ৰাকচাৰ এটুক যদি আমি ঠিক আছে ট্ৰান্সভাৰ্স সেকশন কৰো তেতিয়াহলে আমি কি দেখিম এনেকুৱা ধৰণৰ চাৰিটা মাইক্ৰস্পৰেঞ্জিয়াম দেখিম ঠিক আছে এনেকুৱা ধৰণৰ চাৰিটা মাইক্ৰস্পৰেঞ্জিয়াম চাৰিটা কোঠালি দেখিম এই মাইক্ৰস্পৰেঞ্জিয়াম কিটাতে কি হয় পলেন গ্ৰেইনছ বিলাক ডেভেলপ হয় দেখিছানে এইবিলাক পলেন গ্ৰেইনছ ডেভেলপ হৈছে এতিয়া পলেন গ্ৰেইনছ বিলাক যে মাইক্ৰস্পৰেঞ্জিয়ামত ডেভেলপ হৈ আছে তো ইহঁতেওতো গ্ৰোথ হ'বলৈ ইহঁতৰ ডেভেলপমেন্ট হ'বলৈ কি হ'ব কিছুমান নিউট্ৰিচনৰ দৰকাৰ হ'ব এতিয়া নিউট্ৰিচন খিনি কোনে প্ৰভাইড কৰিব নিউট্ৰিচন খিনি প্ৰভাইড কৰিব এই টেপেটাম নামৰ সেলৰ লেয়াৰ খিনিয়ে ঠিক আছে তোমাৰ মাইক্ৰস্পৰেঞ্জিয়ামটোৰ চাৰিওফালে এনেকৈ ডাঠ লেয়াৰ্স অফ কিছুমান চেলছ থাকে ঠিক আছে দেখিছানে মাইক্ৰস্পৰেঞ্জিয়ামটো চাৰিওফালে এনেকুৱা লেয়াৰ্স অফ চেলছ থাকিব সেই চেলছ খিনিক টেপেটাম বুলি কোৱা হয় আৰু টেপেটাম খিনি ফাংচন কি যিখিনি পলেন গ্ৰেইনছ ডেভেলপ হৈ আছে তাহাঁতক নৰিশমেন্ট প্ৰভাইড কৰা ঠিক আছে তাহাঁতক খাদ্যৰ যোগান ধৰে তাহাঁতৰ ডেভেলপমেন্টত সহায় কৰে তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব নৰিশিং দ্য ডেভেলপিং পলেন গ্ৰেইনছ 3B ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে এইখিনিও মই ধুনীয়াকে সেই ভিডিঅ'ছ বিলাকত একদম বুজাই থৈছো কেনেধৰণে টেপেটাম কি হয় বা পলেন গ্ৰেইনছৰ বাকি গোটেই এটা মেচিয়ৰ পলেন গ্ৰেইন কেনেকুৱা হয় এক্সাইন কি হয় ইনটাইন কি হয় এবাৰ গৈ সেই ভিডিঅ'ছ খিনি চেক কৰিবা ঠিক আছে ৰিপিটেডলি কথাটো মই কৈ আছো flowering the question number 4 le agbahisu flowering plants have developed many outbreeding devices to discourage self pollination which one of the given option is not included as outbreeding device in plant ঠিক আছে এতিয়া সাধাৰণতে গছে কি হয় ফ্লাৱাৰ্স বিলাকে কি কৰে ফ্লাৱাৰিং প্লান্টস বিলাকে ক্ৰছ পলিনেশন তাহাঁতি প্ৰিফাৰ কৰে ঠিক আছে ক্ৰছ পলিনেশন প্ৰিফাৰ কৰে তাৰ কাৰণে কিছুমান আউটব্ৰিডিং ডিভাইস এডপ্ট কৰে গছজোপাই এই আউটব্ৰিডিং ডিভাইসৰ বিষয়ে আমি ভিডিঅ'ছ বিলাকত ডিসকাস কৰি থৈছো এবাৰ সেই টপিকটো তোমালোকে চাবাগে ঠিক আছে তাৰ পৰা কুৱেশ্যনটো আহিছে ঠিক আছে বস্তুখিনি যদি এবাৰ বুজি লোৱা কুৱেশ্যন এটাও টান নহয় ঠিক আছে খুব ইজি ইজি কুৱেশ্যন এইবিলাকো সব PYQ হয় দেই এইবিলাক most of them are PYQ বা তাৰ আৰ্হিত আমি কিছুমান চেম্পল প্ৰস্তুত কৰিছো এতিয়া কুৱেশ্যনটোত সুধিছে এই গোটেই অপচন কিটাৰ ভিতৰত কোনটো আউটব্ৰিডিং ডিভাইস আমি গছত দেখা নাপাওঁ কোনটো দেখা নাপাওঁ আমাক সুধিছে তো প্ৰথমে আমি অপচন কিটা পঢ়ি চাওঁ pollen release and stigma receptivity is not synchronous তো কৈছে pollen release তাৰ মানে pollen gas যেতিয়া ৰিলিজ হয় আৰু stigma যেতিয়া মেচিয়ৰ হয় ঠিক আছে pollen gas ৰেডি হোৱাৰ লগতে মানে pollen gas যেতিয়া ফুলৰ পৰা কি হ'ব ৰিলিজ হ'ব তাৰ সমানে সমানে স্টিগমাও মেচিয়ৰ হ'ব লাগিব তেতিয়াহে pollen grains খিনি একচেপ্ট কৰিব হয় নাই কিন্তু কিছুমান ফুলত কি হয় pollen grains ৰিলিজ হৈ যায় কিন্তু স্টিগমা মেচিয়ৰ নহয় তাৰ মানে স্টিগমা একচেপ্ট নকৰে pollen grains খিনি তাৰ ফলত কি হয় তাহাঁতি সেলফ পলিনেশন কৰিব নোৱাৰে অন্য কোনো মেচিয়ৰ স্টিগমা বিচাৰি যাব তেতিয়া কি হ'ব ক্ৰছ পলিনেশন হ'ব তাৰ মানে প্ৰথমটো আমি উদ্ভিদত ক্ৰছ পলিনেশনৰ আউটব্ৰিডিং ডিভাইস হিচাপে দেখা পাওঁ যদি সেকেন্ডটো চাওঁ ডিফাৰেন্ট পজিশন অফ এন্থাৰ এণ্ড স্টিগমা ইন এ ফ্লাৱাৰ so that pollen cannot come in contact with stigma এইটো দেখা পাওঁ কেতিয়াবা কি হয় এন্থাৰ স্টিগমাৰ পজিশন বহুত ডিফাৰেন্ট হয় কেতিয়াবা এইটো সাধাৰণতে তোমালোকে গোমধানত দেখিবা ঠিক আছে তোমালোকে তাত কি দেখিবা মেল ফ্লাৱাৰ বহুত ওপৰত থাকিব ফিমেল ফ্লাৱাৰ তলত থাকিব তাৰ মানে ইমানে ডিসটেন্স আহি যায় যে সেলফ পলিনেশন তাত পসিবল নহয় তেতিয়াও এইটো এটা কি হয় ক্ৰছ পলিনেশনৰ আউটব্ৰিডিং ডিভাইস হয় সেলফ ইনকম্পেটিবিলিটি এটো হয় এটো বিষয়ে এক্সপ্লেইন কৰা আছে ঠিক আছে তেতিয়াহলে অপচন কোনটো শুদ্ধ হ'ব অপচন সি ইমাস্কুলেশন ইন এ বাইসেক্সুৱেল ফ্লাৱাৰ it is not a outbreeding device in plant naturally কিন্তু দেই ইমাস্কুলেশনত সাধাৰণতে এটো এটা ক্ৰছ ব্ৰিডিংৰ ক্ৰছ পলিনেশনৰ টেকনিকে হয় ইমাস্কুলেশন itself a cross pollination technique ইমাস্কুলেশনত কি হয় যেটো মেল ৰিপ্ৰডাক্টিভ অৰ্গান হেতু কি হয় ফোৰ্সেপ ইউজ কৰি বা তেনেকুৱা ধৰণৰ ডিভাইস ইউজ কৰি পিনি অটৰাই দিয়া হয় ঠিক আছে মানে ফুলপাহক ষ্টেৰাইল কৰি দিয়া হয় এন্থাৰটো অটৰাই দিয়া হয় দেখিছানে এনেকৈ ফোৰ্সেপ দি পিনি সিঙি পিনি অটৰাই দিয়া হয় যাতে সেই ফুলপাহে ক্ৰছ পলিনেশন কৰে সেলফ পলিনেশন যাতে কৰিব নোৱাৰে এটো এটা টেকনিক হয় কিন্তু ন্যাচাৰালি আমি ইয়াত আমাৰ কোৱেশ্চনটোত কি হৈছে আমি প্লান্টছত এটো ন্যাচাৰালি দেখো জানো ইমাস্কুলেশন আমি প্লান্টছত ন্যাচাৰালি নেদেখো আমি মানুহে নিজে কৰে তাৰ মানে আৰ্টিফিশিয়াল এটা কি হয় আউটব্ৰিডিং ডিভাইস হয় কিন্তু আমাক কোৱেশ্চনটো যেতিয়া সুধিছিলে কোনটো আউটব্ৰিডিং ডিভাইস আমি প্লান্টছত নেদেখো হেতু ন্যাচাৰাল মানে ডিভাইসৰ কথা সুধিছিলে ঠিক আছে কিন্তু ইমাস্কুলেশন ইটসেলফ এ আৰ্টিফিশিয়াল ডিভাইস আৰু হেতু কাৰণে কি হয় এটো অপচন
সি হ'ব উত্তৰটো ঠিক আছে বুজি পালানে এইখিনিতে কোনোবাই কনফিউজ হ'ব যে ইমাস্কুলেশ্যনটো ক্ৰছ পলিনেশ্যন কৰিবলৈ কাৰণে ইউজ কৰা হয় ইমাস্কুলেশ্যনো ক্ৰছ পলিনেশ্যনৰ কাৰণে ইউজ কৰা হয় কিন্তু নেচাৰেলি ই প্লান্টছত নাথাকে এইটো আমি আৰ্টিফিচিয়েলি ইনজেক্ট কৰোঁ মানে আৰ্টিফিচিয়েলি আমি এইটো সংগঠিত কৰোঁ ঠিক আছে নেক্সট question number 5 The exine of pollen grain is made up of. তো আমি যদি মেচিয়ৰ pollen grain এটা চাওঁ তেতিয়াহ'লে আউটাৰ লেয়াৰখনক আমি exine বুলি ক'ম ভিতৰৰ সেকেন্ড যিখন এখনক আমি কি বুলি ক'ম intine বুলি ক'ম আমি pollen grains দুটা সেল ষ্টেজ দেখো হয়নে ভেজিটেটিভ আৰু জেনাৰেটিভ সেলছ এই জেনাৰেটিভ সেলৰ পৰাই পাছলৈ কি হয় দুটা মেল গেমেট প্ৰডিউস হয় হয় নহয় এতিয়া আমাৰ কোৱেশ্চনত কি সুধিছে The exine of a pollen grain is made up of. এই exine এই আউটাৰ ৱালখন কিহেৰে গঠিত ঠিক আছে অপশন দিয়া আছে কাইটিন সেলুলোজ স্পোৰোপলিন এন্ড হেমিসেলুলোজ শুদ্ধ উত্তৰ হ'ব অপশন সি স্পোৰোপলিন তো স্পোৰোপলিন বেসিক্যালি এটা পলিমাৰ হয় ঠিক আছে যিমান বিলাক বায়োলজিক্যাল সাবস্টেন্স আছে পৃথিৱীত তাৰ ভিতৰতে ওয়ান অফ দি হাৰ্ডেষ্ট কি হয় বায়োলজিক্যাল সাবস্টেন্স বুলি ইয়াক গণ্য কৰা হয় ঠিক আছে এই পলিমাৰটো খুব বেছি হাৰ্ড হয় ইয়াৰ ফাংচনটো কি জানানে ইয়ে পলেন গ্ৰেইনছটো ঠিক আছে পলেন গ্ৰেইনছটো বাহিৰৰ যিখিনি এনভাইৰনমেন্ট ঠিক আছে বাহিৰৰ টক্সিক এনভাইৰনমেন্টৰ পৰা বা ধৰা যিকোনো মানে এনভাইৰনমেন্টাল ষ্ট্ৰেছৰ পৰা হে পলেন গ্ৰেইনছটো কি হয় বচাই ৰাখে হেতু কাৰণে কি হয় আমি কেতিয়াবা পলেন গ্ৰেইনছ বিলাক সাধাৰণতে ডেষ্ট্ৰয় পটককে নহয় কি কাৰণে নহয় এই এক্সাইনৰ কাৰণে ঠিক আছে এক্সাইন মেড আপ অফ স্পোৰোপলিন আৰু এক্সাইনে পুৰা প্ৰটেক্ট কৰি ৰাখে আৰু হেতু কাৰণে পলেন গ্ৰেইনছ বিলাক সাধাৰণতে পটককে কি হয় ডেষ্ট্ৰয় হৈ নাযায় ঠিক আছে ইয়াৰ ফাংচনটো কৈ দিলো শুদ্ধ উত্তৰটো কি হ'ব এক্সাইন কিহেৰে মেড আপ হয় স্পোৰোপলিন আৰু স্পোৰোপলিনৰ যদি তোমালোকৰ ফাংচন হয় হেতু পাৰিবা হয় নাই The next question now question number 6 What is the main difference between self pollination and cross pollination একদম ইজি কোৱেশ্চন এটুতকে চাগে ইজি কোৱেশ্চন নাই ঠিক আছে এটো পিয়াই কৰি ৰখা দেখা গৈছে ঠিক আছে ঠিক তোমালোকে ইজি টু টাফ গুটেবোৰ ডিসকাশন কৰা হৈছে আৰু তোমালোকে কেনেকুৱা ধৰণে প্ৰিপাৰেচনটো কৰিবা ঠিক আছে Self pollination option A is self pollination occurs within the same flower while cross pollination occurs between two different flowers এটোৱে শুদ্ধ বাকি কিটা নপঢ়িলেও হ'ব হয় self pollination কি হয় একেপা ফুলৰে হয় নে একেপা ফুলতে pollen grains এন্থাৰৰ পৰা হে একেপা ফুলৰে স্টিগমালে গতি কৰে ঠিক আছে কিন্তু ক্ৰছ পলিনেশ্যনত কি হয় এপা ফুলৰ ঠিক আছে এপা ফুলৰ এন্থাৰৰ পৰা pollen grains অন্য বেলেগ এপা ফুললে তাত থকা কি হয় pollen grains অন্য বেলেগ এপা ফুলত থকা স্টিগমালে গতি কৰে হেতুক আমি কি বুলি কওঁ ক্ৰছ পলিনেশ্যন ঠিক আছে তো ক্ৰছ পলিনেশ্যন কি হয় সেলফ পলিনেশ্যন কি হয় এজেন্ট বিলাকৰ বিষয়ে সব একদম ডিটেইলছ আমাৰ ভিডিও আছে চেনেলটোত হেখিনি তোমালোকে এবাৰ গো থ্ৰু কৰিবা ঠিক আছে Next question number 7 The ovary in a flowering plants develop into which structure after fertilization So আমি জানো after fertilization সদায় মনত ৰাখিবা fertilization হোৱাৰ পাছত যেটো ovary ঠিক আছে ফিমেল গেমেটোফাইটৰ দুটা অংশ থাকে ovary আৰু ovule আৰু fertilization হোৱাৰ পাছত ovary টো কিফালে ডেভেলপ হয় ফ্ৰুটলে ফললে আৰু ovule টো সিডলে এটা একদম মনত ৰাখিবা বহুত কোৱেশ্চন আহে এটো বেস কৰি ঠিক আছে শুদ্ধ উত্তৰ কি হ'ব 7A ফ্ৰুট একদম তোমালোকৰ ইজি এক্সাম্পল এটা একদম মনত এই পিকচাৰখন ৰাখি থোৱা তোমালোকে যদি লাও গছ দেখিছা ঠিক আছে সকলোৰে ঘৰত নিশ্চয় আছে পাৰে থাকিলেও তোমালোকে দেখিছা কৰবা যে লাও গছত যেতিয়া ফুলপা যদি লক্ষ্য কৰিছা তাৰ অভেৰিটো চাবা ঠিক আছে অভেৰিটো চাবা আৰু ফুলপা যেতিয়া শুকাই যায় হয়নে এই অভেৰিটোৱে লাহে লাহে গ্ৰো কৰে এটা কি হয় ডাঙৰ পইণ্টত লাওলে ৰূপান্তৰিত হয় তেতিয়াহলে শুদ্ধ অপচন কি হ'ব অপচন A Next question number 8 What is the role of the stigma in the process of fertilization in flowering plants তো আমাক role of anther দিছিলে again the question আছে role of stigma role কি anther role যেনেকে pollen grain produce কৰা এই stigma role কি তো again মই কৈছো stigma কি হয় female gametophyte টোৰ part হয় ঠিক আছে female gametophyte যদি আমি আকো female reproductive structure যদি আকো তেতিয়াহলে এটোক আমি কি বুলি কম ovary হয়নে তাৰ পিছতে ফিলামেন্টক কি বুলি কম স্টাইল আৰু এই ওপৰৰ অংশটো কি বুলি কম স্টিগমা হয়নে এতিয়া কি হয় এই যেতিয়া pollen grains যেতিয়া pollination হয় pollen grains বিলাক কি হয় এন্থাৰৰ পৰা আহি পিনি এই স্টিগমাতে পৰেহি হয়নে তাৰ মানে ইয়াৰ ফাংচন কি হ'ব টু ৰিসিভ pollen grains from the anther স্টিগমাৰ ফাংচন হেতুৱে তেতিয়াহলে question 8 ৰ শুদ্ধ অপচনটো কি হ'ব অপচন B Next question question number 9 Which one of the following statements is incorrect তলৰ কোনটো অশুদ্ধ আমাক সুধিছে তো পঢ়িছা গোটেই কিটা
When pollen is set at two cell stage, double fertilization does not take place. ঠিক আছে pollen grains যদি two cell stage থাকে তেতিয়াহলে double fertilization নহয় বুলি কৈছে কিন্তু হেতু কি হয় অশুদ্ধ হয় আমাক হেতুৱে সুধিছে ইনকাৰেক্ট কোনটো তেতিয়াহলে অপচন এ টোৱে হ'ব হয়নে অপচন এ টোৱে আমাৰ এনসাৰ হ'ব যেতিয়া pollen grains mature pollen grains বিলাক সাধাৰণতে two cell stage থাকে এটাক আমি কি বুলি কওঁ vegetative cell আনটোক আমি generative cell বুলি কওঁ হয়নে আৰু পাছলৈ generative cell টোৰ পৰাই কি হয় দুটা male gamete haploid male gamete produce হয় ঠিক আছে হেতুৱে দুটা হে male gamete গৈ পিনি কি হয় ডাবল ফাৰ্টিলাইজেশন প্ৰসেসটো কৰেগে গতিকে এটো অশুদ্ধ does not take place কোৱা কথাটো অশুদ্ধ হয়নে বাকি গুটি অপচন কিটা আমি চাও vegetative cell is larger than generative cell এটো কারেক্ট হয় হয়নে pollen grain in some plants remain viable for months হয় pollen grains কিছুমান প্লান্টত কি হয় viable means বেয়া নহয় destroy নহয় একদম কি হয় ফ্ৰেশ হৈ থাকে জীৱিত থাকে viable হৈ থাকে for months even monthৰ পাছতো কি হয় বছৰ বছৰ ধৰিও even for years কি হয় they are viable ঠিক আছে ৰিজনটো কি আছিলে তাহাঁতৰ এক্সাইনটো কিহেৰে গঠিত স্পোৰোপলেনিন হয়নে হাৰ্ডেষ্ট one of the hardest biological substance আৰু হেতুৱে হৈছে ৰিজন যে pollen grains বিলাক মাহৰ পিছত মাহটো বেয়া নহয় পটকে destroy নহয় intine is made up of cellulose and pectin এটো এটা তোমালোকে দেখিলা এমসিকিউৰ কাৰণে এটা পাই গলা এটো শুদ্ধ হয় হয়নে নহয় তেতিয়াহলে 9 ৰ অপচন কি হ'ব এ ইজ দ্য কাৰেক্ট তো এইখিনিতে কথা এটা কওঁ যে এই ভিডিওটো চাই আছা তোমালোকে লগতে তোমালোকৰ পিডিএফ টো তোমালোকে আটাই নিশ্চয় কমেন্ট সেকশনত বিচাৰাই হয়নে তো গতিকে পিডিএফ টো তোমালোকে ক'ত পাবা আমাৰ ইকোহিপাত সায়েন্সৰ যেটো টেলিগ্ৰাম চেনেল আছে তোমালোকে তাতে এই পিডিএফ টো পাবা এটো হৈছে তোমালোকৰ কিউআৰ টো এটোত মানে তোমালোকে ধুনিয়াকে স্ক্যান কৰি পিনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ইকোহিপাত সায়েন্স টেলিগ্ৰাম চেনেল ঠিক আছে আৰু ইয়াতে তোমালোকে এই পিডিএফ টো পাই যাবা নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 10 এতিয়া হৈছে CUET এক্সামৰ এটা ফেভাৰিট কোৱেশ্চন টাইপ পেৰাগ্ৰাফ টাইপ কোৱেশ্চন হয়নে ইয়াত তোমালোকক এটা পেৰাগ্ৰাফ দি দিব সেই পেৰাগ্ৰাফটো ৰিড কৰা আৰু সেই পেৰাগ্ৰাফটোৰ ওপৰত বেছ কৰি তোমালোকক এটা কোৱেশ্চন দিব সেই কোৱেশ্চনটো তোমালোকে সলভ কৰিব লাগে ঠিক আছে এতিয়া মই এটা কথা কৈ লওঁ এই পেৰাগ্ৰাফ বেছ বুলি গ'লে মানুহে সাধাৰণতে তোমালোকে কি হয় ভয় খাই যোৱা যে পেৰাগ্ৰাফ বেছ লং কোৱেশ্চন নেকি একদম ইজি হয় তোমালোকৰ ওচৰত যদি সময় নাই কেতিয়াবা পেৰাগ্ৰাফটো নপঢ়িলেও তোমালোকে কোৱেশ্চনটো যদি ভালকে পঢ়া নহয় তেতিয়াও তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে মোৰ তোমালোকৰ ওপৰত ইমানখিনি বিশ্বাস আছে যে কিছুমানে তোমালোকে কি হয় পেৰাগ্ৰাফটো নপঢ়িলেও ডাইৰেক্ট কোৱেশ্চনটো পঢ়িও তোমালোকে এনসাৰটো দিব পাৰিবা মই তেনেকুৱা তোমালোকক দুটামান দেখাম ঠিক আছে বাট ট্ৰাই কৰিবা যদি সময় আছে ঠিক আছে পেৰাগ্ৰাফটো পঢ়ি পিনি এনসাৰটো দিবা ঠিক আছে সেইটো জাস্ট এটা ট্ৰিক্স হয় যাৰ ওচৰত সময় নাই বা যোনে মানে কেপেবল হয় যে ইয়েস কোৱেশ্চনটো পঢ়িয়ে মই এনসাৰটো দিব পাৰিম সেইটো কনফিডেন্স যাৰ আছে তো তেওঁলোকে সেইটো কৰিব পাৰে ঠিক আছে এতিয়া এই কোৱেশ্চনটো আমি যাওঁ ঠিক আছে পেৰাগ্ৰাফ টাইপ কোৱেশ্চন তো আমাক প্ৰথম কি কৈছে In angiosperm, pistil is the female reproductive part. It has three parts: stigma, style, and ovary. Ovules are located inside the ovary. Inside the ovule, megasporogenesis takes place, to form the female gametophyte. A mature female gametophyte, also called as embryosacc, divides mitotically to form 7 cells and 8 haploid nucleate stages that are arranged in a group of 3, 2, and 3 cells. Ovules forms seed and ovary become the fruit after fertilization. Basically, আমাক যেটো megasporogenesis process মানে development of female gametophyte সেই প্ৰসেসটোৰ কথাই কৈছে মানে ফিমেল গেমেটোফাইটটো ডেভেলপ হোৱাৰ পাছত আটাইতকৈ লাষ্ট ষ্টেজটোৱে হৈছে এইটো ঠিক আছে লাষ্ট ষ্টেজটোত আমি কি দেখো এগেইন megasporogenesis তাৰমানে ডেভেলপমেন্ট অফ ফিমেল গেমেটোফাইট ডেভেলপমেন্ট অফ মেল গেমেটোফাইট মাইক্ৰোস্পোৰোজেনেসিস এই গোটেই ভিডিওস আমাৰ চেনেলটোত উপলব্ধ আছে মই এগেইন তোমালোকক কৈছো যে এবাৰ ভিডিওস খিনি চোৱা ভাল কন্টেন্ট হয় তোমালোকে ইজিলি বুজি পাবা আৰু এই কোৱেশ্চনটো কি হয় তোমালোকে পেৰাগ্ৰাফটো নপঢ়িলেও যদি সেই ভিডিওস খিনি ভালকৈ চাইছা বস্তুটো মন দি পিনি পেৰাগ্ৰাফটো নপঢ়িলেও তোমালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিবা ঠিক আছে তো আমাক মেগাস্পোৰোজেনেসিসৰ কথাই বেসিক্যালি পেৰাগ্ৰাফটোত কৈছে হয়নে ফিমেল গেমেটোফাইটৰ ডেভেলপমেন্টটো এটো হৈছে লাষ্ট ষ্টেজটো হয়নে একদম ডেভেলপমেন্টৰ মেগাস্পোৰোজেনেসিসৰ লাষ্ট ষ্টেজত কি হয় আমি ওপৰৰ ফালে তিনটা সেল দেখো ঠিক আছে ওপৰৰ ফালে আমি তিনটা সেল 3 cells দেখো ঠিক আছে হেগিটা কি বুলি কোৱা হয় এন্টিপডেলছ মাজত আমি এটা সেল দেখো ঠিক আছে এই সেলটো কি বুলি কওঁ আমি পোলাৰ নিউক্লিয়াছ বা সেকেন্ডাৰী নিউক্লিয়াছ বুলি কওঁ ঠিক আছে আৰু ইয়াত আমি কি হয় এগেইন তিনটা সেল দেখিম
ঠিক আছে 3 cells এইকেইটাক কি বুলি কোৱা হয় গোটেইটা একেলগে synergids আৰু এই মাজৰ যেটো ডাঙৰ হেতু কি বুলি কোৱা হয় egg cell বা egg apparatus বুলি কোৱা হয় ঠিক আছে এইকেইটা সৰুকেইটাক synergids বুলি কোৱা হয় তো আমি কি দেখিলো 3 2 3 cell stage দেখিলো নে হেতু কথাই কোৱেশ্চনটোত কৈছে হয় নে 3 to 3 cell stage ঠিক আছে এতিয়া 3 2 3 মানে টোটাল 7 cells আমি দেখিম হয় নে কিন্তু নিউক্লিয়াস কিটা দেখিম এবিলা গোটেইবিলাক একিটা হ্যাপ্লয়েড হয় ঠিক আছে হ্যাপ্লয়েড তাৰমানে 1 2 3 তিনটা নিউক্লিয়াস দেখিলো ইয়াত হয়নে ইয়াত নিউক্লিয়াস কিটা দেখিছো দুটা হয়নে 2 1 2 3 ইয়াত তিনটা নিউক্লিয়াস দেখিম তাৰমানে নিউক্লিয়াস আমি কিমান দেখিম 2 plus 3 plus 3 8 8 নিউক্লিয়াস স্টেজ দেখিম নে আমি কি দেখিলো 7 cells দেখিলো আৰু নিউক্লিয়াস কিমান দেখিলো 8টা এই স্টেজটোৰ কথাই কৈছে এটো হৈছে ফাইনাল স্টেজ নিউক্লিয়াস কিয় 8টা হল বিকজ এটো কি হয় টুৱাইসেন্ট হয় ই ডিপ্লয়েড হয় পোলাৰ নিউক্লিয়াসটো হয় নহয় ইয়ে পাছত গৈ পিনি এন্ডোস্পাৰ্মটো ফৰ্ম কৰিব হয়নে ই ডিপ্লয়েড হয় হেতু কাৰণে আমি দুটা ইয়াত কি হয় নিউক্লিয়াস ধৰিব লাগিব কিন্তু সেল স্টেজ বুলি কলে 7 সেল স্টেজ মই ৰাখিবা যদি সেল স্টেজ বুলি কয় 7 সেল স্টেজ দেখিম যদি নিউক্লিয়াস বুলি কয় তেতিয়াহলে আমি 8 নিউক্লিয়াস স্টেজ দেখিম ঠিক আছে কনফিউজ নহবা এইটো এতিয়া কোৱেশ্চনটোলৈ আহো পেৰাগ্ৰাফটোত বেসিক্যালি হে স্টেজটোৰ কথাই কৈছে হেখিনি বুজি পালা কোৱেশ্চনটো কি কৈছে the mature embryo sac of an angiosperm possess mature embryo sac টোত কি থাকে সুধিছে এইটো mature embryo sac হয় নহয় এতিয়া দেখালো এটো হৈছে mature embryo sac আটাইতকৈ লাষ্ট স্টেজ ইয়াত আমি কি দেখিলো প্ৰথম অপচনতে শুদ্ধ হয়নে 7 cells দেখিলো আৰু 8 নিউক্লিয়াৰ স্টেজ দেখিলো হয় নহয় 7 cells মোৰ দেখিবা 7 cells and 8 nucleus ঠিক আছে তেতিয়াহলে কোৱেশ্চন 10 ৰ অপচন এ টো শুদ্ধ হ'ব নেক্সট আগবাঢ়ো দেখিছানে কিমান ইজি হয় বস্তুটো একদম সিম্পল কথাতে হৈছে তোমালোকে পেৰাগ্ৰাফটো নপঢ়ি ডাইৰেক্ট কোৱেশ্চনটো পঢ়িলে এনসাৰ দিব পাৰিবা next in again same paragraph hoy paragraph 2 like in the process of double fertilization kotha koise in the process of double fertilization in angiosperm two male gametes are involved double fertilization ami janu je duta male gamete involved thake hoy ne one male gamete fuse with the egg cell to form the zygote eta male gamete ki kore egg cell tur logot log lagi pini ki form kore zygote to form kore hoy ne nohoy eta male gamete ki koribo zygote form koribo with the egg cell anto male gamete ki koribo as it secondary nucleus হয় নে diploid যেটা আমি secondary nucleus পাইছিলো হেতু লগত লগ লাগি কি ফর্ম কৰিব endosperm ফর্ম কৰিব triple fusion বুলি কোৱা হয় হয় নে তো ইয়াত কি কৈছে the primary endosperm nucleus divides to form endosperm which serve as a food reserve for the developing embryo the fertilization of egg cell in the formation of diploid zygote which will develop into embryo. Direct question to like which of the following correctly describe the role of second male gamete? This second male gamete. আমি জানো double fertilization process to দুটা male gamete involve হৈ আছে আমাক second male gamete to role to কি সুধিছে তাৰ কামটো কি double fertilization তো second male gamete কি কৰে মই again হে ডায়াগ্ৰামটো দেখাইছো তোমালোকক second male gamete কি কৰে যেটো secondary nucleus যাক আমি polar nuclei বুলিও কওঁ হেতুৰ লগত fuse কৰে হয়নে তো কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি it fuses with the polar nuclei to form the endosperm আৰু endosperm কি হয় ট্ৰাইসিন স্ট্ৰাকচাৰ হয় হয়নে কাৰণ যেটো polar nuclei ই অলৰেডি ট্ৰাইসিন ষ্টেজত থাকে হয়নে আৰু মেল গেমেটটো কি হয় হ্যাপ্লয়েড হয় তো এটা এন আৰু ট্ৰাইসিন লগ লাগি ট্ৰাইসিন যেটো endosperm হেতু ফর্ম কৰিব ঠিক আছে next question লে আগবাঢ়িছো question number 12 read the paragraph again paragraph লগা question এবিলা কিছুমান স্যাম্পলও হয় দেই এনেকুৱা নহয় গোটেইটা PYQ হয় কিছুমান আমি স্যাম্পল question দিছো এতিয়া ইয়াত কৈছে ইন angiosperm again এটো সেম অলমোস্ট সেম ফার্স্ট paragraph টোৰ নিচিনাই হয় মই again পঢ়ি নাথাকো ডাইৰেক্ট question টোলৈ আহিছো the reproductive part of an angiosperm which forms seed after fertilization and is found inside the fruit কি হৈছে কোনটো reproductive part এ fertilizationৰ পাছত seed formation কৰে হয়নে কোনটো reproductive part এ after fertilization seed formation কৰে হেতুই কোৱেশ্চনটো সো again paragraph টো নপঢ়িলে হ'ব ডাইৰেক্ট কোৱেশ্চনটো পঢ়িও তোমালোকে আনসাৰ দিব পাৰিবা কোনে কৰে অপচন সি অভিউল হয়নে অলপ আগতে মই কৈছিলো যে অভিউলে ফাৰ্টিলাইজেশনৰ পাছত seed produce কৰে next question again paragraph লগা in the process of fertilization in angiosperm
one male gamete fuse with the egg cell to form diploid zygote. Again double fertilization কথাটোই কোৱা হৈছে গতিকে মই ডাইৰেক্ট কোৱেশ্চনটোলৈ আহিছো the function of the endosperm is to তো আমাক সুধিছে ঠিক আছে ডাবল ফাৰ্টিলাইজেশনৰ পাছত যেটো এন্ডোস্পাৰ্মৰ ফাংচনটো কি মনত ৰাখিবা এন্ডোস্পাৰ্মৰ ফাংচনটো কি to provide nutrients to the developing embryo যেটো embryo develop হ'ব তাক কি হ'ব নিউট্ৰিশন কোনে প্ৰভাইড কৰিব এন্ডোস্পাৰ্মে হেতু ইয়াৰ ফাংচন তেতিয়াহলে কোৱেশ্চন 13 ৰ এনসাৰ শুদ্ধ হল কোনটো হ'ব স্যাৰ বি কোৱেশ্চন নম্বৰ 14 The pollination or the paragraph দিয়া হৈছে the process of pollination can occur through different vectors as wind water and animal in wind pollinated plant তাৰমানে যিবিলাক প্লান্টছত আমি হয়নে তাত pollinating agent হিচাপে কোনে কাম কৰে বতাহে হয়নে তাত আমি কি দেখো flowers বিলাক কি হয় সাধাৰণতে unisexual হয় and pollen is light হয়নে pollen গ্ৰেইনটো light হয় and produce in large quantities কি কাৰণে large quantities produce হয় কাৰণ বতাহে যেতিয়া pollen grains খিনি উৰুৱাই নিব এনেকুৱা বহুত chances থাকে যে কিছুমান pollen grains কি হ'ব destroy হৈ যাব বা কিছুমান pollen grains গৈ পিনি হে আনপা ফুল নেপাবগে হেতু কাৰণে ক্ষতি কি হয় already large quantities ত produce কৰে ঠিক আছে যেটা destroy হলেও at least কিছুমানে গৈ পিনি pollination কৰিবগে পাৰে ঠিক আছে তো এক প্যাৰাগ্ৰাফটো সাধাৰণতে গোটেই ভেক্টৰছ খিনি কথা কৈছে যিখিনি ফেক্টৰছে আমাক কি হয় হেল্প কৰে পলিনেশনত ঠিক আছে উইন্ডৰ কথা কৈছে ওয়াটাৰৰ কথা কৈছে প্যাৰাগ্ৰাফটো তোমালোকে বা পঢ়ি লবা মই ডাইৰেক্ট কোৱেশ্চনটোলৈ আহিছো কোৱেশ্চনটোত কি কৈছে which of the following characteristic is most commonly found in wind pollinated plants তাৰ মানে বতাহৰ সহায়ত যিবিলাক গছত আমি pollination পৰাগ সংযোগ দেখিবলৈ পাওঁ সেইবিলাকৰ characters বৈশিষ্ট্য কি হে plants বিলাকৰ সুধিছে তো again মই কৈছিলো তাত কি হ'ব আমি কি দেখিম pollen grains বিলাক large quantities ত produced হ'ব হয়নে অপচন বি is the correct answer pollen grains large হৈ পিনি লাভ আছে জানো large হৈ পিনি লাভ নাই কাৰণ large হলে বতাহে কেনেকৈ উৰুৱাই নিব হয়নে কালাৰফুল হৈ পিনি ইমান লাভ নাই কাৰণ ইয়াত কোনো ইনসেক্টক সিহঁতি কি হয় আকৰ্ষণ কৰিব নালাগে সিহঁতৰ কোনে হেল্প কৰিব বতাহে হেল্প কৰিব হলে সদায় কি হ'ব লাগিব pollen grains খিনি লাইট হ'ব লাগিব হয়নে কম ওয়েটৰ হ'ব লাগিব যাতে পটককে বতাহে উৰুৱাই লৈ যাব পাৰে ঠিক আছে গতিকে লাৰ্জ হৈ লাভ নাই flowers that produce nectar to attract pollinators এটো লাভ নাই হয়নে flowers that are brightly scented লাভ নাই হয়নে মেইনলি কি হ'ব লাগিব তাহলে লাৰ্জ কোয়ান্টিটিজ অফ প্ৰডিউস হ'ব লাগিব লগতে কি হ'ব লাগিব লাইট হ'ব লাগিব ঠিক আছে নেক্সট লাষ্ট কোৱেশ্চন Question number 15. How many times the nucleus of a megaspore divide by mitosis to form the 7 cells? 8 nucleates. দেখিলা নে? Support question আহি আছে এটো PYQ হয় দে। এটো ডায়াগ্ৰামৰ কথাই কৈছে। এই স্টেজটোৰ কথাই সুধিছে। ঠিক আছে 7 cell 8 nucleus stage টো পাবলৈ ঠিক আছে কিমান বাৰ মাইটোটিক ডিভিজন হয় ঠিক আছে মাইটোটিক ডিভিজন কিমান বাৰ হয় এই স্টেজটো পাবলৈ ঠিক আছে কোনটো প্ৰসেসত মেগা স্পোৰোজেনেসিস প্ৰসেসত ঠিক আছে এতিয়া মই এই কোৱেশ্চনটো তোমালোকলৈ থৈ দিছো তোমালোকে এটো সলভ কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে মনত কৰিবা কেনেকৈ মাইটোসিছত কি হয় প্ৰথম এটাৰ পৰা দুটা হ্যাপ্লয়েড নিউক্লিয়াছ তাৰ পিছতে এনেকৈ ডিভিজন হৈ গৈ থাকে এই স্টেজটো পোৱালৈকে তাৰ মানে 8 নিউক্লিয়াছ স্টেজ পোৱালৈকে কিমান বাৰ ডিভিজন হয় হেতু আমাৰ কোৱেশ্চনটোত কৰিছে ঠিক আছে আৰু তোমালোকে যদি এটো অলপ টান পোৱা কৰিবলৈ সলভ কৰিবলৈ ভিডিওটো চাবাগৈ হয়নে মাইক্ৰোস্পোৰজেনেসিস মেগাস্পোৰজেনেসিসৰ ওপৰত আমাৰ ডিটেইলছ ভিডিও আছে এই ভিডিওছখিনি এবাৰ চাবাগৈ তাত বুজি পিনি এটো সলভ কৰিবলৈ ট্ৰাই কৰিবা আৰু এই শুদ্ধ উত্তৰটো তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে এইকেইটা আছে তোমালোকৰ sexual reproduction in flowering plants ৰ পৰা 15টা কোৱেশ্চন ঠিক আছে আৰু কোৱেশ্চন আহিব ইয়াত পাৰ্ট 2 লৈ আহিম মই তেতিয়ালৈকে তোমালোকে এইখিনি সলভ কৰিবলৈ ট্ৰাই কৰা কিবা যদি কনফিউজন আছে প্লিজ সুধিবা আমাক ঠিক আছে লগতে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যাবলৈ সহায় কৰা আৰু এনেকুৱা ধৰণৰ তোমালোকলৈ উপকৃত হোৱাকৈ বা আহিবলগীয়া পৰীক্ষাসমূহৰ লগত সংগতি ৰাখি যাতে তোমালোকৰ সুবিধা হয় ইজি হয় প্ৰসেস কৰিবলৈ বস্তুবিলাক তেনেকুৱা ধৰণৰ ভিডিওছ আমি আৰু লৈ আহিম ঠিক আছে অলৰেডি বহুত আমি আপলোড কৰি থৈছো ঠিক আছে হেবিলাকো তোমালোকে এবাৰ গৈ চাপাগৈ লগতে আমাৰ চেনেলটো শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ